হাই গাইজ মানে আমি আপি চাবা আহিছিলোঁ কলেজৰ আগত বাৰু আমাৰ ষ্টেণ্ড দিয়া বয়স নাই এতিয়া আমিও গম পাওঁ কিন্তু মানে আহিলোঁ আৰু একপাক কলেজখন চাব এইখন আমাৰ মানে কলেজ আৰু ইয়াতে আমি ৰখি আছোঁ এতিয়া গাড়ী লৈ কেনে এইবিলাক আপি চাপি আছে দুটা এটাই কিন্তু মানে আমি ছিংগেল আৰু কি কৰিম গাইছ উপায় নাই বুঢ়া হৈ গ'লে আপি এটা পতা বানালো আৰু একজন আছে আপুনি কিবা ক'ব নেকি অলপমান কৈ দিয়ক আৰু নাই বিয়া কৰা আছে আমাৰ লগত কলেজখন চাওকচোন গাইজ মানে একদম বেয়া লাগি গৈছে আৰু এই আপি চাব আহিছিলোঁ আপি চাব আহিলেও মানে মাতিলেও মাত নিদিয়ে আৰু মানে কি ক'ম আৰু খুৰা বুলি ভাবে না আটা বুলি ভাবে বুজি নাপাওঁ আৰু খুৰা না আটাই না আমি বুঢ়া হৈছোঁ আমাৰ চুলি বকছি না দাঢ়ি বকছি হয়তো মাথাত চুলি নহ'ব পাৰে মাথাত চুলি নাই কাৰণে আপি নাম দিয়ে নেকি দেখাতো কিন্তু বুঢ়া হন নাপি দেখোন অঁ তাকে ভাবছোঁ ৰ কিবা এটা হ'ব দে গাইছ হৈ পতব হৈ বৰলা হ'ম দুটাৰ এটা হ'ব আৰু হে গাইছ যাওঁ দে আৰু কিনো কৰবি আপি চাপি এটাও নাচালাক উপায় নাই আৰু মানে উপায়বিহীন আৰু আমাৰ এতিয়া কোনোবাই যদি পায় আৰু কমেণ্ট দিব আৰু যোগাযোগ কৰিব আমাৰ লগত তিনিটা ছিংগেল আছোঁ আমি মানে আপি নহয় চিনা না আমাৰ থপৰা বয়া না কি বয়া আমাৰ বুজি নাপাওঁ এতিয়া মানে কমেণ্টত জনালে গম পাম আৰু যে তোমাৰ থপৰা বয়া বা মানে তোমাৰ লাইন মাৰিব পৰা বয়স নাই ক'লেই হ'ল আৰু এতিয়া আমি যাই আছোঁ আৰু